নমস্কাৰ বন্ধু বান্ধৱীসকল UPSC CAPF ফালৰ পৰা পুনৰ কিছুমান পদ মুকলি কৰি দিয়া হৈছে। এই জব কেইটা বা পদ কেইটা আপোনালোকৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিছে, অৰ্থাৎ আপোনালোকৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হ'ব আৰু আপোনালোকে কেৱল গ্ৰেজুৱেশ্যন হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টোত আগবঢ়াৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক ভিডিঅ' এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো আপোনালোকৰ এইটো যোনটো নটিফিকেশ্যন এটা আপোনালোকৰ 24/4/2024 আহিছে, অৰ্থাৎ এপ্ৰিলৰ 4 তাৰিখে আহিছে আৰু ইয়াৰ আপোনালোকৰ এপ্লাইৰ লাষ্ট ডেট দি দিয়া হৈছে মে'ৰ 14 তাৰিখলৈকে। চেন্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ ফালৰ পৰা হয়, এছিষ্টেণ্ট কমাণ্ডেণ্টছৰ পষ্ট হয়। ঠিক আছে, ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কেৱল অনলাইনত থ্ৰুতে কৰিব লাগিব। www.upsc.online.nic.in গৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব। টোটেল নাম্বাৰ অফ পোষ্টৰ ফালে যদি আপোনালোকে চায় তো 560 ইয়াতে টোটেল নাম্বাৰ অফ পোষ্ট দিয়া হৈছে, য'ত BSFত আপোনালোকৰ 186টা, CRPFত 120টা পোষ্ট। ঠিক আছে, তেনেকৈ CISFত তেনেকৈ 100টা, ITBPত আপোনালোকৰ 58টা, তেনেকৈ SSBত আপোনালোকৰ 42টা ইয়াতে পোষ্ট এইবাৰ ৰিলিজ কৰি দিয়া হৈছে। এক্সাম চেণ্টাৰৰ ফালে যদি আপোনালোকে চায়, চ' আমাৰ অসমতো কেৱল দিছপুৰত আপোনালোকৰ এটা পোষ্ট দি দিয়া হৈছে, এপ্লাই কৰিব পাৰি। ঠিক আছে, এপ্লাই কৰিব আপোনালোকৰ এক্সাম, অৰ্থাৎ এক্সাম চেণ্টাৰ দিছপুৰ হ'ব। এইটো পোষ্ট আপোনালোকে এক্সাম দিছপুৰতে দিব পাৰিব। আপোনালোকৰ যে এজ লিমিট চাই, চ' আপোনালোকৰ এজ 20 to 25 ইয়াৰ্ছ হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ঠিক আছে, তেনেকৈ SC ST সকলৰ কাৰণে আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ বিষয়ে ইয়াতে দি দিয়া হৈছে। ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যন ST SC কাষ্ট ৱাইজ আপোনালোকৰ দি দিয়া হ'ব। ঠিক আছে, ইয়াতে চাওক, আপ টু এ মেক্সিমাম অফ 5 years ইন কেণ্ডিডেটছ বিলংছ টু শিডিউল কাষ্ট অৰ শিডিউল ট্ৰাইব। ঠিক আছে, আৰু 3 years আপোনালোকৰ OBC সকলৰ কাৰণে ইয়াতে দি দিয়া হৈছে। অ'কে, ভিডিঅ'টো লাইক কৰি দিব আৰু ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিব। ইয়াতে চাওক, এতিয়া আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চায়, আপোনালোকে যিকোনো কেৱল গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল, আপোনালোকৰ বেচেলৰ ডিগ্ৰী কেৱল থাকিলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। কোনো তেনেকুৱা ধৰণৰ বিশেষ বান্ধি দিয়া নাই, কেৱল আপোনালোকৰ চিম্পল গ্ৰেজুৱেশ্যন থাকিলে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। অ'কে, আপোনালোকৰ যে এপ্লিকেশ্যন ফিজৰ ফালে চায়, চ' আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী হ'লে আপোনালোকে 200 rupees পে' কৰিব লাগিব, আৰু আপোনালোকে যদি ST SC বা ওমেন কেণ্ডিডেট হয়, তেনে আপোনালোকে কোনো ধৰণৰ ফিজ পে'মেণ্ট নকৰিলে হ'ব, আপোনালোকে ফ্ৰীকৈ ইয়াতে এপ্লাই কৰিব পাৰিব। চ' এপ্লিকেশ্যন ফিজটো ইমান দেখিবলৈ পোৱা নাই, যথেষ্টখিনি আমি ৰিজনেবলি ক'ব পাৰোঁ, যিহেতু আজিকালি এপ্লাই কৰিব গ'লে প্ৰায় 700, 800, 1000, 1500লৈকে যায়। চ' 200 যথেষ্ট ভালে ৰখা হৈছে ফিজটো। চ' আপোনালোকে এপ্লাই কৰিব বিচাৰে যদি এপ্লাই কৰিব পাৰিব। আপোনালোকে ইয়াত চিলেকশ্যন প্ৰচেছৰ ফালে চাব গ'লে আপোনালোকৰ ৰিটেন এক্সাম হ'ব, দেন আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। চ' ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ ডেটটো দিয়ে দিছে, কেতিয়া হ'ব, আপোনালোকৰ 4 আগষ্টত হ'ব। ঠিক আছে, 2024ত হ'ব ৰিটেন এক্সাম ইয়াৰ। আৰু ইয়াতে আপোনালোকে মন কৰিবলগীয়া কথা যে আপোনালোকৰ 2টা পেপাৰ হ'ব, এদিনতে আপোনালোকে ৰিটেন টেষ্টত 2টা পেপাৰ দিব লাগিব। ঠিক আছে, তাতে চাওক, আপোনালোকৰ পেপাৰ 1 যোনটো আছে সেইটো আপোনালোকৰ কিমান মাৰ্কছৰ হ'ব, 250 মাৰ্কছৰ হ'ব, আৰু তাতে আপোনালোকৰ MCQ টাইপৰ হ'ব। ঠিক আছে, মাল্টিপল চইচ কুৱেশ্যন, আৰু মনত ৰাখিব তাতে কিন্তু আপোনালোকৰ নেগেটিভ মাৰ্কছ দেখিব পোৱা যাব। অ'কে, তাতে আপোনালোকৰ জেনেৰেল এবিলিটি এণ্ড ইণ্টেলিজেঞ্চৰ আপোনালোকৰ টেষ্ট হ'ব। আৰু ছেকেণ্ড পেপাৰ যোনটো আছে সেইটো আপোনালোকৰ 200 মাৰ্কছৰ হ'ব। সেইটো চাওক, আপোনালোকৰ 2টা বজাৰ পৰা 5টা বজালৈকে হ'ব। ঠিক আছে, আৰু ইয়াতে আপোনালোকৰ জেনেৰেল ষ্টাডিজ, essay আৰু কম্প্ৰিহেনশ্যন এইখিনি দেখিবলৈ পোৱা যাব। ঠিক আছে, আপোনালোকৰ হয়তো কোনো ধৰণৰ essay লিখিব আহিব পাৰে, চ' তেনেকুৱা ধৰণৰ আপোনালোকৰ এক্সাম হ'ব। অ'কে, আৰু যোনটো আপোনালোকৰ ফাৰ্ষ্ট MCQ বেছড এক্সাম হ'ব, তাতে আপোনালোকৰ 10 to 12 হ'ব। একেদিনে আপোনালোকৰ 2টা এক্সাম হ'ব, আৰু যিসকল কেণ্ডিডেটে ৰিটেন এক্সামিনেশ্যন পাছ কৰিব তেওঁলোকে PETত বহিব পাৰিব, অৰ্থাৎ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দিব পাৰিব। তাতো আপোনালোকৰ ক্ৰাইটেৰিয়া দি দিয়া হৈছে। আৰু মনত ৰাখিব, পেপাৰ 1 আৰু পেপাৰ 2 এই দুটাতে আপোনালোকৰ যোনটো মিনিমাম কোৱালিফাইং মাৰ্কছ আছে সেইটো ছেপাৰেটলি হ'ব। এটা মাৰ্কছ আপোনালোকৰ নহ'ব, আপোনালোকে অৰ্থাৎ পেপাৰ 1 পেপাৰ 2 দুইটাতে কোৱালিফাই কৰিব লাগিব। চ' আপোনালোকৰ যোনটো PET দি দিছে, তাতে আপোনালোকৰ মেল ফিমেলছৰ কাৰণে বেলেগ বেলেগ দি দিয়া হৈছে। মেলছৰ কাৰণে চাওক, 60 ছেকেণ্ডত 100 মিটাৰ
ৰেষ্ট কৰিব লাগিব 16 ছেকেণ্ডছত তেনেকৈ 800 মিটাৰ্ছ আপোনালোকৰ 3 মিনিটছ এণ্ড 45 ছেকেণ্ডছত কৰিব পাৰিব লাগিব লং জাম্প আপোনালোকে 3.5 মিটাৰ মাৰিব পাৰিব লাগিব ঠিক আছে আৰু আপোনালোকে তেনেকৈ শ্বৰ্ট পুট এইখিনি আপোনালোকে 4.5 মিটাৰ তেনেকৈ দিব কিন্তু মহিলাৰ ক্ষেত্ৰত কোনো ধৰণৰ শ্বৰ্ট পুট তেনেকুৱা ধৰণৰ দি দিয়া নাই চ' ইয়াৰ লাষ্ট ডেটটো আপোনালোকৰ 14 অফ মে' ৰখা হৈছে তো আপোনালোকে এপ্লাই কৰিব বিচাৰিলে সোনকালে কৰি ল'ব ইয়াতে এপ্লাই ঠিক আছে পেপাৰ 1ত আপোনালোকে যদি চায় চ' তেতিয়াহ'লে আপোনালোকৰ জেনেৰেল এবিলিটি আৰু ইণ্টেলিজেন্ট টেষ্ট ঠিক আছে তাতে আপোনালোকৰ জেনেৰেল মেণ্টেল এবিলিটি সেইখিনি চাব চেক কৰিব আপোনালোকৰ জেনেৰেল ছায়েন্সৰ পৰা তাতে কুৱেশ্যন থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আপোনালোকৰ কুৱেশ্যন থাকিব ঠিক আছে তেনেকৈ আপোনালোকৰ ইণ্ডিয়ান পলিটি এণ্ড ইকনমিৰ পৰা আপোনালোকৰ কুৱেশ্যন থাকিব দেন হিষ্টৰী অফ ইণ্ডিয়া এইখিনিৰ পৰা আপোনালোকৰ চিলেবাছ দি দিয়া হৈছে ইণ্ডিয়ান আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফিও দি দিয়া হৈছে পেপাৰ 2ৰ ফালৰ পৰা আপোনালোকে যদি চাই জেনেৰেল ষ্টাডিজ এণ্ড এছ এণ্ড কম্প্ৰিহেনশ্যন অ'কে সেইখিনিৰ পৰা যে আপোনালোকে চ' তাতে আপোনালোকৰ এছে আপোনালোকৰ লিখিব লাগিব অ'কে 80 মাৰ্কছৰ হ'ব এছে আপোনালোকৰ তাতে আপোনালোকে চাওক টপিকছ মডাৰ্ণ ইণ্ডিয়ান হিষ্টৰী স্পেচিয়েলি of the freedom struggle geography polity economy knowledge of security and human rights issues সেইখিনি আপোনালোকে লিখিব পাৰিব লাগিব ওকে তেনেকুৱা ধৰণৰ আপোনাৰ আৰু এটা পেপাৰ হ'ব পাৰ্ট বি তাতে আপোনাৰ সেইটো আপোনালোকৰ 120 মাৰ্কছৰ হ'ব ঠিক আছে আৰু এইটো কেৱল মনত ৰাখিব আপোনালোকে ইংলিছতে এটেম্প কৰিব লাগিব দ্যাট ইজ কম্পালসৰি কোনো ধৰণৰ আপোনালোকে এইটো হিন্দীত দিব নোৱাৰিব আৰু আপোনালোকৰ কোনো ধৰণৰ যদি এপ্লাই কৰোঁতে যদি ভুল হয় তেতিয়াহ'লে আপোনালোকে সেইটো ঠিক কৰিব পাৰিব 15 তাৰিখৰ পৰা আপোনালোকে 21 মে'লৈকে সেইটো ঠিক কৰি ল'ব পাৰিব 15 মে'ৰ পৰা তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব আৰু ভিডিঅ'টো ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু থেংক ইউ